গুড ইভিনিং। ফেচিয়েল হাইপাৰপিগমেণ্টেশ্যন বা মেলাজমা বা মুখৰ ব্ৰাউন দাগ বা মুখৰ দাগৰ বিষয়ে আমি সকলোৱে জানো। এই বিষয়ে বা বহুত মানুহৰে আমি দেখিছোঁ, স্পেচিয়েলি মহিলা মানুহবিলাকৰ মুখত তেনেকৈ তেওঁলোকৰ দাগ ডেভেলপ হয় আৰু এই প্ৰব্লেমটো লৈ কিনে তেওঁলোক যথেষ্ট মানে কনচাৰ্ণ হৈ থাকে। তেওঁলোক কেতিয়াবা ইভেন এংজাইটি, ডিপ্ৰেশ্যন এইবিলাকতো তেনেকৈ ভোগা দেখিব পোৱা যায়। তেওঁলোকৰ ইনফেৰিয়ৰিটি কমপ্লেক্স ডেভেলপ হয় বা তেওঁলোক হীনমন্যতাত ভোগে। তো আচলতে এই মেলাজমা বা ফেচিয়েল হাইপাৰপিগমেণ্টেশ্যনটোত একচুৱেলি হয় কি, বা এই বেমাৰটোৰ ট্ৰিটমেণ্ট কৰিলে ভাল হয়নে, আৰু ইয়াক সাধাৰণতে হোমিঅ'পেথিক ছিষ্টেম অফ মেডিচিনত কেনেকৈ ট্ৰিটমেণ্ট কৰা হয়, তো সেই বিষয়ে আহকচোন অকণমান খৰচ মাৰি কেনে ডিছকাছ কৰোঁ। তো ফেচিয়েল হাইপাৰপিগমেণ্টেশ্যন বা মেলাজমা বা মুখৰ যিটো দাগ পৰা বুলি কোৱা হয়, সেইটোত সাধাৰণতে বেলেগ বিশেষ একো চিমটমছ তেনেকৈ নাথাকে, যে তাত ইচিং থাকে, তাত বাৰ্ণিং থাকে, তাত জ্বলন থাকে, তেনেকুৱা একো নাই। কিন্তু তাত মানে কি হয়, স্কিনৰ মানে দাগ ডেভেলপ হয় কিছুমান। সেইবিলাক কেতিয়াবা লাইট ব্ৰাউন হয়, কেতিয়াবা অলপমান ডাৰ্ক ব্ৰাউন হয়, আৰু কেতিয়াবা ব্লুইছ গ্ৰেইছ টাইপৰ তেনেকুৱা দাগ কিছুমান দেখিব পোৱা যায়। আৰু সেইটো সাধাৰণতে গোটেই মুখখনৰ ভিতৰত কিছুমান স্পেচিফিক এৰিয়া থাকে, সেইবিলাকত তেনেকৈ ডেভেলপ হয়। যেনেকৈ ধৰক আপোনাৰ মেক্সিলাৰী এৰিয়া বা আপোনাৰ চিক বোন, মানে গালৰ যিডাল বোন থাকে, সেই বোনৰ ওপৰত দুফালে। আৰু এই বেমাৰটো সাধাৰণতে চিমেট্ৰিকেল হয়, মানে বোথ ছাইড, ৰাইট এণ্ড লেফ্ট বোথ ছাইড মানে এফেক্ট কৰে। আপোনাৰ চিক বোনৰ ওপৰত তেনেকৈ ডেভেলপ হয়, কপালত তেনেকৈ ফৰহেডত হয়, আইব্ৰজৰ ওপৰত, নাকৰ ওপৰত, নাকৰ হাৰ্ডিডালৰ ওপৰত তেনেকৈ নেজেল ব্ৰিজ, বা ওঠৰ ওপৰেদি তেনেকৈ ডেভেলপ হয়। ওঠৰ মাজৰ অংশটো যিটো ফিল্ট্ৰাম বুলি কয়, সেইটোক বাদ দি কেনে। আৰু কেতিয়াবা আমাৰ জ লাইন বা জ বন বা মেণ্ডিবুল বা ৰেমাছ অফ দ্য মেণ্ডিবুল, এইখিনিতো তেনেকৈ ডেভেলপ হয়। আৰু কেতিয়াবা এইটো মুখৰ লগতে বা মুখক বাদ দি কেনে কেতিয়াবা নেকতো হয়, কেতিয়াবা এইটো আপাৰ আৰ্মছত হয়, কেতিয়াবা ফৰে আৰ্মছত হয়। যিখিনি মানে ছান এক্সপ'জড এৰিয়া হয়, তাত মানে এই বেমাৰটো বেছিকৈ হয়। আৰু এই বেমাৰটোত সাধাৰণতে কিছুমান দাগ পৰে, আৰু দাগবিলাক সাধাৰণতে এচিমটমেটিক, তাত কোনো খুজুতি, জ্বলন, বাৰ্ণিং এনেকুৱা একো নাই। কিন্তু দাগবিলাক যিহেতু মুখখন যিহেতু মানুহৰ মেইন এক্সপ'জড এৰিয়া, আৰু আমাৰ ছ'চিয়েল কমিউনিকেশ্যনত সাধাৰণতে আমি মুখটো যিমান প্ৰাধান্য দিওঁ, গতিকে মুখত কিবা সামান্য কিবা হ'লেও মানে আমি যথেষ্ট সচকিত হৈ যাওঁ, যথেষ্ট কনচাৰ্ণ হৈ যাওঁ। আৰু সেইটোৰ পৰা মানে গেট ৰিড হ'বৰ কাৰণে আমি বিভিন্ন ৰকমৰ উপায় তেনেকৈ বিচাৰি ফুৰোঁ। তো সেনেকুৱা চিটুৱেশ্যনত যদি ইমান ডাঙৰ ডাঙৰ তেনেকুৱা ব্ৰাউনিছ কিছুমান দাগ, পেটচেছ কিছুমান আমাৰ মুখমণ্ডলত পৰে, তো অবভিয়াছলি আমাৰ চাইকিক ফালৰ পৰা যথেষ্ট আমি ডিষ্ট্ৰেছড হৈ থাকোঁ তেনেকুৱা। এতিয়া এই বেমাৰটোৰ মানে কাৰণবিলাক কি হয়, কোনবিলাক ফেক্টৰ বা কোনবিলাক ৰিস্ক ফেক্টৰ থাকে, বা কোনবিলাক কণ্ট্ৰিবিউটিং ফেক্টৰ থাকে। অলৰেডি মই ক'লোঁ, ফিমেল জেণ্ডাৰত এইটো বেছিকৈ হয়। 90% কেছতে ফিমেলবিলাক এফেক্টেড হয়, অনলি 10% কেছত মেল বা মেস্কুলিন জেণ্ডাৰত আহে এই বেমাৰটো। তাৰ লগতে মহিলা মানুহ সকলোৰে নহয়, যিসকল মহিলা মানুহ সাধাৰণতে ৰিপ্ৰডাক্টিভ এজ গ্ৰুপত থাকে তেওঁলোকৰ হয়। আৰু যিসকল মহিলা মানুহৰ ফেমিলি হিষ্ট্ৰীত অলৰেডি আছে, তেওঁলোকৰ মাকৰ মেলাজমা আছে, বা তেওঁলোকৰ মাহী মাকৰ আছে, বা তেওঁলোকৰ তেনেকুৱা ফেমিলি হিষ্ট্ৰীত আছে, যিটো মানে বংশগতভাৱে তেওঁলোকে মানে সেই জিনটো কেৰি কৰিব পাৰে, যিটো মানে আল্টিমেটলি মেলাজমা তেওঁলোকৰ এটা এজত ডেভেলপ হোৱাত হেল্প কৰে তেনেকুৱা। নেক্সটটো ক্ৰনিক ছান এক্সপ'জাৰ। এইটোতো আজিকালি সকলোৱে জানে, মানে খুব মানে দীঘলীয়া সময়ৰ কাৰণে কনষ্টেণ্টলি মানে ছান এক্সপ'জড হৈ এটা সময়ত তেনেকৈ মেলাজমা ডেভেলপ হ'ব পাৰে। যিসকল মহিলা মানুহে অৰেল কণ্ট্ৰাচেপ্টিভ পিলছ লৈ থাকে, চিনথেটিক ইষ্ট্ৰজেন মানে প্ৰজেষ্ট্ৰন হৰমন তেওঁলোকে সেৱন কৰে, তেওঁলোকৰ হোৱা চান্সেছটো বেছি। তাৰ লগতে মেন'প'জেল মহিলা মানুহবিলাকৰ চান্সেছ বেছি হয়। প্ৰি মেন'প'জ, ডিউৰিং মেন'প'জ বা পোষ্ট মেন'প'জেল মহিলা মানুহবিলাকৰ বেছি থাকে চান্সেছ। ডিউৰিং দ্য টাইম অফ প্ৰেগনেঞ্চি বেছি হয়, কাৰণ এনি কাইণ্ড অফ মানে vigorous hormonal changes in the body can trigger melasma, trigger hyperpigmentation. তো এনেকুৱা পৰিঘটনাবিলাকত মানে মেলাজমা ডেভেলপ হোৱা চান্সেছবিলাক অত্যন্ত বেছি হয়। আৰু প্ৰেগনেঞ্চি টাইমত বহুত মহিলা মানুহৰ তেনেকৈ হোৱা দেখিব পোৱা যায়, যিটো ফেচিয়েল মানে প্ৰেগনেঞ্চি মাস্ক বুলিও কয়, যিটো মেডিকেলি ক্লোৱাছমা বুলি ডিফাইন কৰা হয়। ইয়াৰ লগতে ছামটাইমছ কিছুমান মেডিকেল ইছ্যু থাকে, থাইৰয়ডৰ প্ৰব্লেম থকা মহিলা মানুহবিলাকৰ বেছি হোৱা দেখিব পোৱা যায়। আৰু কিছুমান আনকমন কজেছৰ ভিতৰত যধে মধে কিছুমান ফাৰ্মাচীৰ পৰা কেমিকেল পটেণ্ট এজেণ্ট থকা কিছুমান দ্ৰব্য মানে মুখত এপ্লাই কৰিলে, মেবি ষ্টেৰইড, মেবি হাইড্ৰকুইনইন, এইবিলাকৰ মানে লং টাৰ্ম আনজুডিচিয়াছ ইউজৰ কনচিকুৱেঞ্চেছ হিচাপেও মেলাজমা ডেভেলপ হ'ব পাৰে। তাৰ লগতে খুব ফ্ৰেগ্ৰেঞ্চ বা খুব কছমেটিক্স, মানে বিভিন্ন ধৰণৰ কছমেটিক আৰ্টিফিচিয়েল ফ্ৰেগ্ৰেঞ্চ থকা সেইবিলাকেও কিন্তু মেলাজমা কণ্ট্ৰিবিউট হোৱাত হেল্প কৰে। এতিয়া মেলাজমা বা হাইপাৰপিগমেণ্টেশ্যনটোৰ তাৰ ক্লাছিফিকেশ্যন কিবা আছে নেকি, তাৰ কিবা টাইপছ আছে নেকি?
মেলাছমাটো সাধাৰণতে আপোনাৰ মুখমণ্ডলৰ কোনবিলাক জেগাত ডেভেলপ হৈছে সেইটোৰ ওপৰত বেছ কৰি কেনে তাক কিছুমান ভাগত ভাগ কৰা হয়। যেনেকৈ যদি আপোনাৰ ধৰক গোটেই মুখখনতে প্ৰায় আগুৰিছে, ধৰক আপোনাৰ চেণ্ট্ৰেল এৰিয়াবিলাকত আগুৰিছে মুখৰ, যেনেকৈ ধৰক চিক বোন, আপোনাৰ নাক বা আপোনাৰ ফৰহেড, আপোনাৰ লিপছৰ ওপৰত বা আপোনাৰ মেণ্ডিবুলাৰ এৰিয়া, এই গোটেইখিনি এৰিয়াত যদি আপোনাৰ মেলাছমা ডেভেলপ হৈছে তেতিয়া সেইটো চেণ্ট্ৰফেচিয়েল মেলাছমা বুলি কয়। আৰু চেণ্ট্ৰফেচিয়েল মেলাছমাটো অত্যন্ত কমন। মেলাৰ মেলাছমা থাকে যিটো আমাৰ চিকবনৰ ওপৰত ডেভেলপ হয় আৰু নাকৰ হাৰ্ডিটোৰ ওপৰত তেনেকৈ ডেভেলপ হয়, যিটো মেলাৰ টাইপ অফ মেলাছমা বুলি কয়। মেণ্ডিবুলাৰ মেলাছমাত সাধাৰণতে আমাৰ যিটো আমাৰ মেণ্ডিবুলাৰ বোন থাকে, আমাৰ জ লাইন থাকে, তাত সাধাৰণতে মেলাছমাটো ডেভেলপ হয় বা হাইপাৰপিগমেণ্টেশ্যনটো ডেভেলপ হয়। আৰু কেতিয়াবা মানে ডিফিউজড মেলাছমা হয়, যেতিয়া প্ৰায় মুখমণ্ডলখনতে থাকে, আৰু কেতিয়াবা এক্সট্ৰাফেচিয়েল মেলাছমাও থাকে, যিটোত মানে ফেচক বাদ দি কিনে অন্যান্য ছানএক্সপ'জড এৰিয়াবিলাকত হয়, যেনেকৈ মেবি নেক, মেবি আপাৰ আৰ্মছ, মেবি ফৰে আৰ্মছ, যিখিনি এৰিয়া মানে সিহঁতৰ ছানএক্সপ'জড হৈ থাকে তেনেকুৱা। ইয়াৰ উপৰিও মেলাছমাত সাধাৰণতে মেলানিনটো ডিপজিশ্যন হৈ থকা সেই তৰপ, কোনটো তৰপত ডিপজিশ্যন হৈ আছে সেইটোৰ ওপৰত বেছ কৰি কেনে ইয়াক আকৌ তিনিটামান ভাগত ভাগ কৰা হয়। এটা হ'ল আপোনাৰ এপিডাৰ্মেল মেলাছমা, এটা হ'ল ডাৰ্মেল মেলাছমা, আৰু এটা হ'ল আপোনাৰ মিক্সড মেলাছমা। এপিডাৰ্মেল মেলাছমা মানে স্কিনৰ যিটো ওপৰৰ তৰপ, এপিডাৰ্মিছত মানে এক্সট্ৰা বা যিখিনি বেছি মানে অত্যাধিক মেলানিনখিনি তাত ডিপজিশ্যন হৈ আছে। যদি মাজৰ লেয়াৰটোত, ডাৰ্মেল লেয়াৰত, ডাৰ্মিছত ডিপজিশ্যন হৈছে তেতিয়া সেইটো ডাৰ্মেল মেলাছমা বুলি কয়। আৰু যদি দুটাই মানে অভাৰলেপ হৈ থাকে তেতিয়া সেইটো মিক্সড মেলাছমা বুলি কোৱা হয়। এতিয়া এপিডাৰ্মেল মেলাছমা আৰু ডাৰ্মেল মেলাছমাৰ মাজত ডিফাৰেঞ্চিয়েট কেনেকৈ কৰিব, সেইটো ডিফাৰেঞ্চিয়েট একচুৱেলি ডক্টৰে কৰে তেওঁৰ চেম্বাৰত। এনেকুৱা আপোনাৰ কিছুমান ইনষ্ট্ৰুমেণ্ট থাকে, যিটো উডছ লেম্প বুলি কোৱা হয়। এনেকুৱা কিছুমান মেডিকেল ডিভাইচ বা ইনষ্ট্ৰুমেণ্ট, সেইবিলাকৰ জৰিয়তে আমাৰ স্কিনটো তেনেকৈ চাব পাৰি। আৰু এই মেচিনটোৱে মানে এক্সেঞ্চুৱেট কৰে। এই মেচিনটোত চালে আপোনাৰ যদি মেলাছমাটো এক্সেঞ্চুৱেট হয়, মানে বেছি প্ৰমিনেণ্ট হয় এই গ্লাছত, এই লাইটটোত, মানে ইউ ভি লাইটটোৰ আণ্ডাৰত, তেতিয়াহ'লে সেইটো এপিডাৰ্মেল মেলাছমালৈকে ছিগনিফাই কৰে বা এপিডাৰ্মেল মেলাছমা হোৱা চান্সেছটো বেছি হয়। আৰু যদি এক্সেঞ্চুৱেট নহয়, যেনেকৈ আছে তেনেকৈ মেলাছমাটো দেখা গৈছে আল্ট্ৰাভায়লেট ৰেজ আৰু সেই গ্লাছখনৰ তলত, তেতিয়াহ'লে সেইটো সাধাৰণতে ডাৰ্মেল মেলাছমা। এপিডাৰ্মেল মেলাছমাবিলাক সাধাৰণতে বেছি ডাৰ্ক ব্ৰাউন থাকে, আৰু ডাৰ্মেল মেলাছমাবিলাক সাধাৰণতে অলপ লাইট ব্ৰাউন বা ব্লুইছ গ্ৰেইছ টাইপৰ হয়। আৰু তাৰ বৰ্ডাৰবিলাক সাধাৰণতে ইমান ডিফাইন কৰিব নোৱাৰি, অলপ ইল ডিফাইন থাকে। মানে তাৰ বৰ্ডাৰটো যদি আপুনি আউটলাইন কৰিব বিচাৰে, ইউ উইল ফিল পাজলড, মানে আপুনি ইমান সহজতে আউটলাইন কৰিব নোৱাৰে। কিন্তু যিটো এপিডাৰ্মেল মেলাছমা, তাৰ বৰ্ডাৰটো সহজতে আউটলাইন কৰিব পাৰি, সেইটো সাধাৰণতে ৱেল ডিমাৰ্কেটেড থাকে। তো এইখিনি সাধাৰণতে ক্লাছিফিকেশ্যন। এতিয়া মেলাছমাৰ ট্ৰিটমেণ্টটোৰ কেনেকুৱা হয় আৰু ট্ৰিটমেণ্টৰ ছাকচেছ কেনেকুৱা হয়, এনে আমাৰ যদি হোমিঅ'পেথিক চিষ্টেম অফ মেডিচিনত মই কওঁ, তেতিয়াহ'লে আপোনাৰ কেছ হিষ্ট্ৰী লৈ কেনে আপোনাৰ ৰুট কজটো আইডেণ্টিফাই কৰা হয়। যদি আপোনাৰ প্ৰেগনেঞ্চি টাইমত মেলাছমা ডেভেলপ হৈছে বা হ'ব ষ্টাৰ্ট কৰিছে, তেতিয়াহ'লে আপোনাক তেনেকুৱা বিশেষ মেডিচিন থাকে যিটো ৰুট কজটো এড্ৰেছ কৰিব পাৰে। সেই মেডিচিনছটো চিপিয়া হ'ব পাৰে, চিপিয়া যিটো আমাৰ থেৰাপিউটিক্সত আছে, চিপিয়া মেডিচিনছটো তেনেকৈ প্ৰেছক্ৰাইব কৰিব পাৰি। যদি আপোনাৰ ক্ৰনিক লং টাৰ্ম ছান ইফেক্টৰ কাৰণে হৈছে, তেতিয়া SOL বুলি এটা দৰৱ থাকে, সেইটো প্ৰেছক্ৰাইব কৰিব পাৰি। পুৰুষ মানুহৰ হ'লে লাইকোপোডিয়াম ক্লেভেটাম বুলি এটা দৰৱ থাকে, সেই মেডিচিনছটো প্ৰেছক্ৰাইব কৰিব পাৰি, যদিহে তেওঁৰ কনষ্টিটিউচনেল মানে পিকচাৰটো লগত একেলগে সামঞ্জস্য থাকে। আৰু যদি আপোনাৰ ক্লাইমেক্টেৰিক বা মেন'প'জেল টাইমত মেলাছমা হৈছে, বা আপোনাৰ মাহেকীয়া বন্ধ হোৱাৰ টাইমত মানে মেলাছমা ডেভেলপ হ'ব ষ্টাৰ্ট কৰিছে বা হৈছে, তেতিয়া আপোনাৰ মেবি লেকেচিছ, মেবি চিপিয়া বা মেবি প্লাম্বাম মেটেলিকাম তেনেকুৱা দৰৱ প্ৰেছক্ৰাইব কৰিব পাৰি। আৰু যদি আপোনাৰ ধৰক খুব বগা চাবৰ ইছ্যু আছে, মহিলা মানুহৰ কথা কৈছোঁ, আৰু লগতে আপোনাৰ মেলাছমা ডেভেলপ হৈছে আৰু বেছি প্ৰমিনেণ্ট আপোনাৰ নেকৰ এৰিয়াবিলাকত, তেতিয়া আপোনাৰ কলোফাইলাম বুলি এটা মেডিচিন প্ৰেছক্ৰাইব কৰিব পাৰি। এণ্টি ব্লেমিচিং এজেণ্ট হিচাপে বাৰ্বেৰিছ একুইফলিয়াম বুলি এটা দৰৱ থাকে, সেইটো প্ৰেছক্ৰাইব কৰিব পাৰি, যিটো মাদাৰ টিংচাৰ বা মেটেৰিয়েল ড'জত তেনেকৈ দিয়া হয় পেচেণ্টগৰাকীক খাবৰ কাৰণে। তো এনেকুৱা টাইপৰ থেৰাপিউটিক্সবিলাক থাকে। আৰু আপুনি কিমানখিনি আৰোগ্য হ'ব, কিমান শতাংশ আপুনি ভাল পাব, সেইটো ডিপেণ্ড কৰে কেইটামান ফেক্টৰৰ ওপৰত। যদি আপোনাৰ ফ্ৰেছ কেছ, নতুনকৈ ডেভেলপ হৈছে বা হ'ব ষ্টাৰ্ট কৰিছে মাত্ৰ, তেতিয়া আপুনি টাইম ৱেষ্ট নকৰিব, আপুনি অলপ মানে গুৰুত্ব দি কেনে ডক্টৰ এজনৰ ওচৰত আহক, অভিজ্ঞ ডক্টৰ এজনৰ ওচৰত আহক, তেওঁৰ ওচৰত ডিছকাছ কৰক, কনচালটেশ্যন কৰক, এক্সামিনেশ্যন ডক্টৰে নিশ্চয় কৰিব, ক্লিনিকেল এক্সামিনেশ্যন কৰি ডায়েগন'চিছটো নিৰূপণ কৰি কেনে তেওঁ আপোনাক ট্ৰিটমেণ্ট কৰিব। আৰু সেই ট্ৰিটমেণ্টটোৰ কিন্তু ছাকচেছ বা ট্ৰিটমেণ্টটোৰ মানে ইউজফুলনেছটো ভাল হয়, আৰু আপুনি ৰিজাল্টটো মানে অলপ ছেটিছফেক্টৰী ৰিজাল্ট এক্সপেক্ট কৰিব পাৰে। যদি আপোনাৰ নতুনকৈ ফ্ৰেছ কেছ ডেভেলপ হৈছে, তাৰ লগতে কম এৰিয়া আপোনাৰ আগুৰি আছে,
মানে ইমান মানে ৱাইড স্প্ৰেড বা ইমান ডিষ্ট্ৰিবিউটেড হৈ যোৱা নাই মেলাছমাটো, মানে কম এৰিয়া আগুৰি আছে, তেতিয়া আপোনাৰ ছাকচেছ ৰেটটো ভাল হয়। যদি আপোনাৰ এপিডাৰ্মেল মেলাছমা হয়, যিটো মই অলৰেডি কেইটামান পইণ্টছ কৈ দিছোঁ, যে যদি আপোনাৰ এপিডাৰ্মেল মেলাছমা থাকে তেতিয়া আপোনাৰ ছাকচেছ ৰেটটো ভাল হয়। আৰু যদি আপোনাৰ জেনেটিক তেনেকুৱা প্ৰিডিছপজিশ্যন নাই, তেতিয়া আপুনি হয়তো ছাকচেছ ৰেটটো অলপমান ছেটিছফেক্টৰী হ'ব, বা আপোনাৰ তেনেকুৱা যিবিলাক কণ্ট্ৰিবিউট কৰে মেলাছমা ডেভেলপত, সেই ফেক্টৰবিলাক আপোনাৰ লাইফত তেনেকৈ নাই, বা আপুনি সেইবোৰ আইডেণ্টিফাই কৰি সেইবোৰৰ এগেইনষ্টত আপুনি প্ৰতিষেধক লৈছে বা সেইবোৰৰ এগেইনষ্টত আপুনি ব্যৱস্থা লৈছে, তেতিয়াহ'লে আপোনাৰ ছাকচেছ ৰেটটো ভাল হ'ব। যিমানে আপোনাৰ পুৰণা কেছ আহিব, বা অলৰেডি আপুনি যথেষ্ট পৰিমাণে দৰৱ পাতি সেৱন কৰিছে, বা ফাৰ্মাচী বা কেমিষ্টৰ ওচৰৰ পৰা যাই কেনে আপুনি কিছুমান আনজুডিচিয়াছ ইউজ কৰিছে, কিছুমান পটেণ্ট দ্ৰব্য বা ৰসায়নৰ, ষ্টেৰইড, হাইড্ৰকুইনন বা এনি কাইণ্ড অফ তেনেকুৱা যিবোৰৰ মানে লং টাৰ্ম কিছুমান ইফেক্ট আপোনাৰ স্কিনত আহিছে, তাৰ লগতে আপোনাৰ অৰেল কণ্ট্ৰাচেপ্টিভ লোৱা হেবিট আছে, লগতে আপোনাৰ ফেমিলি হিষ্ট্ৰীত পজিটিভ, লগতে আপোনাৰ কনষ্টেণ্ট ছান এক্সপ'জাৰ হৈ থাকে, কিন্তু আপুনি ছান প্ৰটেকশ্যন ক্ৰীম বা ছানস্ক্ৰীন ইউজ নকৰে, তেনেকুৱা কেছবিলাকত আপোনাৰ ছেটিছফেক্টৰী ৰিজাল্ট পোৱাটো মানে অলপ ডিফিকাল্ট হয়। তো সেইটো কাৰণে ডিপেণ্ড কৰে এইবোৰ ফেক্টৰৰ ওপৰত, যে আপুনি মেলাছমাৰ কেছবিলাকত কেনেকুৱা ধৰণৰ বা কিমান মানে পৰিমাণৰ ইম্প্ৰুভমেণ্ট পাব। এতিয়া ট্ৰিটমেণ্টখিনিৰ লগতে কিছুমান ডুজ এণ্ড ডোনছো থাকে, যেনেকৈ যদি আপোনাৰ মেলাছমা অলৰেডি ডেভেলপ হৈছে, তো আপুনি ছানস্ক্ৰীন ৰেগুলাৰ ব্যৱহাৰ কৰিব লাগে। ছানস্ক্ৰীনটো সাধাৰণতে ব্ৰড স্পেক্ট্ৰাম হ'ব লাগে, মানে আল্ট্ৰাভায়লেট এ আৰু আল্ট্ৰাভায়লেট বি দুটা ৰেডিয়েশ্যনৰ পৰা প্ৰটেকশ্যন দিয়া ছানস্ক্ৰীন হ'ব লাগে। ছানস্ক্ৰীনৰ সাধাৰণতে যিটো SPF থাকে, যিটো ছান প্ৰটেকশ্যন ফেক্টৰ বুলি কয়, সেইটো সাধাৰণতে আল্ট্ৰাভায়লেট বি ৰেডিয়েশ্যনৰ এগেইনষ্টত কাম কৰে বা প্ৰটেকশ্যন দিয়ে। আল্ট্ৰাভায়লেট বি ৰেডিয়েশ্যনবিলাক সাধাৰণতে স্কিনৰ যিবিলাক শ্বৰ্ট টাৰ্ম মানে ডেট্ৰিমেণ্টেল ইফেক্ট থাকে, যেনেকৈ স্কিন টেনিং বা স্কিন বাৰ্ণ, যিটো লং টাৰ্মত যাই কিনে আপোনাৰ স্কিন কেঞ্চাৰো হ'ব পাৰে, সেইবিলাকৰ এগেইনষ্টত প্ৰটেকশ্যন দিয়ে। আৰু যিটো আল্ট্ৰাভায়লেট এ ৰেডিয়েশ্যনৰ এগেইনষ্টত যিটো ফেক্টৰে কাম কৰে, সেইটো সাধাৰণতে PA বুলি কয়, যিটো সাধাৰণতে PA ষ্টাৰ, আপোনালোকে নিশ্চয় দেখিছে, PA ষ্টাৰ এনেকুৱা ফৰ্মত থাকে। আৰু মেলাছমা অলৰেডি ডেভেলপ হোৱা পেচেণ্টবিলাকৰ ক্ষেত্ৰত মিনিমাম SPF 30 হ'ব লাগে, আৰু তেওঁলোকে PA ট্ৰিপল+ বা মিনিমাম ট্ৰিপল+ হোৱাটো প্ৰয়োজন। তেনেকুৱা তেওঁলোকে বাহিৰত ওলাই যোৱাৰ 15 বা 30 মিনিটমান আগতে ছানস্ক্ৰীনটো ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়, বা ইভেন ইনডোৰত থাকিলেও তেওঁলোকে গ্লাছৰ ভিতৰেদিও বা গ্লাছেদিও যিহেতু আল্ট্ৰাভায়লেট ৰেডিয়েশ্যন মানে পেনিট্ৰেট কৰে, স্পেচিয়েলি আল্ট্ৰাভায়লেট এ ৰেডিয়েশ্যনটো, তো সেইটো কাৰণে তেওঁলোকে ইনডোৰত থাকিলেও যদি অলৰেডি ডাৰ্ক ডেভেলপ হৈছে বা মেলাছমা ডেভেলপ হৈছে, সেইটো লগোৱাটো ইম্পৰ্টেণ্ট। ছানস্ক্ৰীনটো কিমান পৰিমাণত লগাব সেইটো ইম্পৰ্টেণ্ট হয়। সাধাৰণতে ডিজাৰ্ভিং এমাউণ্টটো হৈছে 5 ml, মানে 1 চামুচৰ সমান, সেইটো আপুনি মুখমণ্ডল আৰু নেকৰ মিলাই কেনে কোৱা হৈছে। তাৰ লগতে আপোনাৰ যদি ছানলাইটত আপুনি কণ্টিনিউৱাছলি আছে বা কাম কৰি আছে, তেতিয়াহ'লে আপুনি ৰিএপ্লিকেশ্যন কৰিব লাগে এভৰি 2 hours, বা আপুনি গা ধুইছে বা মুখ ধুইছে, বা লগতে আপুনি হয়তো চুইমিং কৰিছে, তেতিয়া আপোনাৰ প্ৰটেক্টিভ বেৰিয়াৰটো নষ্ট হৈ গৈছে ছানস্ক্ৰীনৰ, তো আপুনি ৰিএপ্লিকেশ্যন কৰাটো মাষ্ট। ইয়াৰ উপৰিও ছানস্ক্ৰীন বা ছান প্ৰটেকশ্যন বিহেভিয়াৰ কিছুমান থাকে, যেনেকৈ আপুনি হয়তো ফুল স্লিভ কাপোৰ পিন্ধিছে, আমব্ৰেলা লৈছে, আপুনি টুপি পিন্ধিছে, ব্ৰড ব্ৰিম হেড পিন্ধিছে, যিটো মানে 4 ইঞ্চলৈকে আপোনাৰ মুখমণ্ডল আৰু নেকক প্ৰটেকশ্যন দিছে, তাৰ লগতে আপুনি পানী খাইছে, আপুনি কনষ্টেণ্টলি ছানৰ আণ্ডাৰত থকাৰ মাজে মাজে অলপমান ছায়াত আহি কেনে তেনেকৈ জিৰণি লৈছে, আৰু পিক আৱাৰ যিটোত মানে খুব হাৰ্মফুল ৰেডিয়েশ্যন থাকে, স্পেচিয়েলি 10 AM to 4 AM, এইখিনি টাইমৰ ৰেডিয়েশ্যনখিনি মানে খুব মানে ষ্ট্ৰং পাৱাৰফুল, তো এইখিনি টাইম আপুনি অলপ এভইড কৰিছে, তো এনেকুৱা টাইপৰ বিহেভিয়াৰবিলাকেও আপোনাক লং টাৰ্মত হেল্প কৰিব। যদি আপুনি অৰেল কণ্ট্ৰাচেপ্টিভ তেনেকৈ খাইছে, সেইটো আপুনি উইথড্ৰ কৰিব লাগে ডক্টৰৰ পৰামৰ্শ লৈ কেনে। খুব বেছি ফ্ৰেগ্ৰেন্স বা কছমেটিক্স তেনেকৈ ইউজ নকৰিব লং টাৰ্মত, সেইবিলাকেও মেলাছমা কণ্ট্ৰিবিউট হোৱাত বা ৱৰ্চনিং হোৱাত হেল্প কৰিব। তাৰ লগতে আপুনি খুব ফ্ৰিকশ্যন বা ৰাবিং এনেকৈ নকৰিব। ইয়াত মানে বহুত পেচেণ্টে কেতিয়াবা ডাৰ্ট বুলি ভাবি কেনে তেওঁ ঘঁহে, ৰাবিং কৰে, তো সেনেকুৱা হাৰ্ছ মানে মেনুভিয়াৰ বা হাৰ্ছ প্ৰচিডিউৰবিলাক মানে সেইবোৰ একচেপ্টেবল নহয়। এইবিলাকে হৈছে সাধাৰণতে মেলাছমাৰ কৰিবলগীয়া ডুজ এণ্ড ডোনছ। ইয়াৰ উপৰিও কিছুমান ছান প্ৰটেকশ্যন বা ফটো প্ৰটেক্টিং চিষ্টেমিক কিছুমান এজেণ্ট থাকে, যিবোৰ সাধাৰণতে ফুড এইবিলাকত পায়, যেনেকৈ আলফা টক'ফেৰল, যিটো ভিটামিন ইৰে এটা পাৰ্ট হয়, সেইবিলাক সাধাৰণতে নাট চিডছ এইবিলাকত থাকে, তো আপুনি সেইটো খাব পাৰে, যিটো আপোনাৰ স্কিনটো হয়তো প্ৰটেক্ট কৰিব। এস্কৰ্বিক এচিডত থাকে, এস্কৰ্বিক এচিড বুলি ক'লে সাধাৰণতে চাইট্ৰাছ ফ্ৰুটছত থাকে, চ' আপুনি টেঙা তেনেকৈ খাব পাৰে। তাৰ লগতে মেবি বিটা কেৰটিন বা গাজৰত যিটো পায়, সেইটো আপুনি গাজৰ তেনেকৈ বেছিকৈ খাব পাৰে। তো এইখিনিয়ে হৈছে সাধাৰণতে মেলাছমাৰ এটা সম্যক ধাৰণা। আশা কৰিছোঁ এই কথাখিনি আপোনালোকক অলপ কিছু ক্ষেত্ৰত উপকৃত কৰিব। আপোনালোকৰ কিবা যদি ডাউটছ থাকে, আপোনালোকে তেনেকৈ কমেণ্ট ছেকশ্যনত লিখিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।